নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' আপোনালোকে জানে কালি এডিআৰি যি পৰীক্ষা, এডিআৰি পৰীক্ষা আপোনাৰ জাষ্ট একমাহ এসপ্তাহ আছে আৰু মুঠতে 5 সপ্তাহ আছে। চ' তাৰ কাৰণে ৰিলেটেড SOP কালি জাৰি কৰা হ'ল আৰু তাতে গোটেইখিনি বস্তু উল্লেখ কৰা আছে যে কেনেদৰে কি হ'ব কি নহ'ব, পৰীক্ষা ক'ত ক'ত হ'ব, চেণ্টাৰ ক'ত ক'ত হ'ব, সকলোখিনি বস্তু দিছে। চ' চাই লওক আপোনালোকেও, আৰু বহুতো কনফিউজন নাইকিয়া হৈ যাব এইবিলাক দেখাৰ পাছত। চ' ভালদৰে একবাৰ চাই লওক। চ' এইখন আপোনাৰ এডিআৰি পৰীক্ষাৰ ইনষ্ট্ৰাকশ্যন মেনুৱেল, যিখন ছেবা ফালৰ পৰা পাব্লিছ কৰা হৈছে, আৰু এইখন SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ আপোনাৰ ৰিটেন এক্সামিনেশ্যন কণ্ডাক্ট কৰাৰ কাৰণে। এইখনৰ মতে আপোনালোকৰ গোটেই পৰীক্ষা হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ ক্ষেত্ৰতে, ষ্টেট লেভেল কমিশ্যন আপোনালোকৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ দুইটাৰ ক্ষেত্ৰতে। ইয়াতে আপোনালোকৰ চাওক। চ' পৰীক্ষাৰ আপোনালোকৰ ক'ত ক'ত হ'ব চাওক, কোন কোন ডিষ্ট্ৰিক্টত হ'ব আপোনালোকে চাওক। টোটেল আপোনালোকৰ 28খন জিলাত পৰীক্ষা হ'ব। বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং আৰু বৰপেটা। চ' বহুকেইখন জিলাত পৰীক্ষাৰ চেণ্টাৰ নাই। চ' আপোনালোকে দেখা পাইছে চাগে, হোজাইত নাই, নগাঁৱত নাই, তেনেকৈ বহুকেইখন জিলাত ধৰি লওক চেণ্টাৰ নাই। চ' সেইটো এটা কথা। সেইবিলাক জিলাতনো কিয় নিদিয়ে নাজানো, মানুহখিনিৰ প্ৰব্লেম হয় বেলেগ বেলেগ ঠাইত যাবলৈ। চ' মই পুনৰবাৰ কৈছোঁ, আপোনালোকৰ যদি বেলেগ ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ এক্সাম চেণ্টাৰ পৰিছে বা ঘৰৰ পৰা যদি অলপ দূৰত হয়, যেতিয়া এডমিট ডাউনলোড কৰিব আপোনালোকে গম পাব, পৰাপক্ষত আগদিনাই যাব। যোৱাবাৰ বহুতে এই প্ৰব্লেমবিলাকৰ কাৰণে পৰীক্ষা দিব নোৱাৰিলে, গৈ নাপালেগৈ। চ' পৰীক্ষাৰ আপোনালোকে চাওক, ইম্পৰ্টেণ্ট বস্তু এইটো, হায়াৰ ছেকেণ্ডেৰী লেভেল আপোনালোকৰ 15 ছেপ্টেম্বৰত পৰীক্ষা হ'ব, ৰাতিপুৱা 10:30 পৰা 1:30 বজালৈকে। অ'কে, 3 নম্বৰ পেপাৰ হয় এখন, পেপাৰ 3। আৰু টোটেল কেণ্ডিডেট আছে 11,23,204। চ' আপোনালোকে ভাবক, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পষ্ট আছিলে মাত্ৰ 3,500 চামথিং আছিলে। চ' তাতে 11,23,204জন আপোনালোকৰ কেণ্ডিডেট আছে। চ' ধৰি লওক 10 লাখেতো পৰীক্ষা দিব। চ' এইটো বেচেলৰ ডিগ্ৰী লেভেলৰ যিকেইটা পষ্ট আছিলে, সেইটো 29 ছেপ্টেম্বৰত হ'ব পৰীক্ষা, 9টাৰ পৰা 12টালৈকে আপোনালোকৰ হ'ব ফাৰ্ষ্ট হাফত। চ' এইখন পেপাৰ 4। চ' ইয়াতে আপোনালোকৰ কেণ্ডিডেট আছে 5,29,989জন। মেট্ৰিক লেভেলৰ যিটো ড্ৰাইভাৰৰ পষ্ট আছিলে, সেইটো 29 ছেপ্টেম্বৰতে পৰীক্ষা হ'ব, আৰু সেইটো 1:30টাৰ পৰা 4:30 হ'ব। চ' আপোনালোকে সকলোখিনি পৰীক্ষা দিব পাৰিব। বেচেলৰ ডিগ্ৰী হ'লেও আপোনালোকে ড্ৰাইভাৰৰ এইটো দিব পাৰিব। চ' পেপাৰ 5, ইয়াতে আছে 2,04,091জন পৰীক্ষাৰ্থী। আপোনালোকৰ মেট্ৰিক লেভেলৰ যিখিনি আছিলে গ্ৰেড 4ৰ, 27 অক্টোবৰত হ'ব, 9টা বজাৰ পৰা 11:30লৈকে পেপাৰ 1 হয়। চ' মেট্ৰিক লেভেলৰ গ্ৰেড 4 পষ্টত আবেদনকাৰী চাওক, 8,27,130জন। আৰু গ্ৰেড 4ৰ যিটো ক্লাছ 8 লেভেলৰ পষ্ট আছিলে, সেইটো 27 তাৰিখে পৰীক্ষা হ'ব, 1:30টাৰ পৰা 4টালৈকে ছেকেণ্ড হাফত। আৰু এখন পেপাৰ 2, 5,52,002জন টোটেল। চ' কিমান কেণ্ডিডেট আপোনালোকে নিজে ভাবক। চ' ডেট অফ ৰিটাৰ্ণ এক্সামিনেশ্যন আৰ টেণ্টেটিভ এণ্ড মে চেঞ্জ এজ ৰিকুৱাৰ্ড। চ' ইয়াতে কোৱা হৈছে যে টেণ্টেটিভ ডেট হয়, এইটো কিন্তু এবছলিউট ডেট নহয়। এইটো এটা বস্তু এটা ৰাখি থ'লে যে হয়তো সলনি হ'ব পাৰে যদি প্ৰয়োজন হয়। চ' এয়াই আৰু। চ' এইখিনি বস্তু, বহুতখিনি কথা আছে, আপোনালোকে এইবিলাক চাই ল'ব পাৰে। চ' আৰু এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে এইটো মনত ৰাখিব, পৰীক্ষাৰ সময়ত কিমান সময় গৈছে সেইটো জনাটো বহুত প্ৰয়োজনীয়। চ' সেই বস্তুটো তেওঁলোকে দি দিছে যে আপোনালোকে পৰীক্ষাৰ, শুনক, প্ৰথম বেলটো মাৰিব পৰীক্ষা আৰম্ভ হোৱা আধা ঘণ্টা আগত। অ'কে, চ' তেতিয়া আপোনালোকে ছিট ল'ব লাগিব। দ্বিতীয় বেলটো কেতিয়া মাৰিব? পৰীক্ষা আৰম্ভ হোৱা 10 মিনিটৰ আগত। এইটো মনত ৰাখিব, বেলকেইটা আপোনালোকে মনত ৰাখিব। 3 নম্বৰ বেলটো মাৰিব আপোনালোকৰ যেতিয়া পৰীক্ষা ষ্টাৰ্ট হৈ যাব একজেক্টলি। 4 নম্বৰ বেলটো কেতিয়া মাৰিব? যেতিয়া পৰীক্ষা আপোনাৰ 1 ঘণ্টা পাৰ হ'ব, তেতিয়া 4 নম্বৰ বেল। 5 নম্বৰ বেলটো হ'ব 2 ঘণ্টা যোৱাৰ পিছত, পৰীক্ষাৰ 2 ঘণ্টা যোৱাৰ পিছত 5 নম্বৰ বেল। ৱাৰ্ণিং বেল মাৰিব কেতিয়া? পৰীক্ষা শেষ হোৱাৰ আপোনাৰ 5 নম্বৰ বেলটো যেতিয়া যাব, তাৰপিছত আপোনালোকৰ যিটো বেল মাৰিব সেইটো হ'ব ৱাৰ্ণিং বেল। সেইটো এবাৰ মাৰিব আপোনালোকৰ 15 মিনিট আগত, আৰু দ্বিতীয়বাৰ মাৰিব 5 মিনিটৰ আগত। এইটো মনত ৰাখিব। আৰু ফাইনেল বেল মাৰিব এক্সাম শেষ হওঁতে। চ' এইটো আপোনালোকে চাওক, এই বস্তুখিনি বেল যিকেইটা আছে এইকেইটা আপোনালোকে মনত ৰাখিব। অ'কে, চ' সেইটো কথা। ত' আৰু মানে বহুতো ইম্পৰ্টেণ্ট কথা আছে। SOPখন আপোনালোকে পাইছে, ভালকৈ পঢ়ি ল'ব। মই মেইন বস্তুকেইটা খালি দেখাইছোঁ, এক্সামিনেশ্যন চেণ্টাৰ হওক বা একেবাৰে গুৰুত্বপূৰ্ণ এটা বস্তু হৈছে যে মানে বেলকেইটা, যে কোনটো সময়ত কোনটো বেল মাৰিব, যিহেতু ঘড়ী নাথাকিব। চ' প্ৰথম বেল, ছেকেণ্ড বেল, থাৰ্ড বেল, ফ'ৰ্থ বেল, ফিফ্থ বেল। চ' এইখিনি যিখিনি আছে, ফাইনেল বেল, ৱাৰ্ণিং বেল, গোটেইখিনি আপোনালোকে ভালদৰে চাই ল'ব।
মানে পঢ়ি ল'ব আৰু সেইটো মনত ৰাখি থ'ব যে কোনটো বেল কোনটো হিচাপত হয়, সেই হিচাপে আপোনালোকে কুৱেশ্যন কৰোঁতে আপোনালোকৰ সহজ হয়। পৰীক্ষাৰ সময়ত আপোনালোকৰ এটা সময়টো মানে এটা হিচাপ নাথাকে, চ' সেই বস্তুটো জানিব লাগে, কাৰণ নহ'লে বহুতৰ প্ৰশ্ন থাকি যাবগৈ পাৰে। চ' তেনেকুৱা ধৰণৰ বস্তু দিব, ভালদৰে পৰীক্ষা দিব, প্ৰিপাৰেশ্যন কৰি থাকক, এতিয়া ইমান ষ্ট্ৰেছ ল'ব নালাগে। চ' সিমানেই আৰু, থেংক ইউ।